নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বাবুশ্রী সপ্তম শ্রেণীর ছাত্রছাত্রীসকল। অনুশীলনী 6Bৰ এই যে 6 নম্বৰটো আছে, এই 6 নম্বৰটো আজি তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ মই ভিডিঅ' আগতে দিছোঁ, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে চাব পাৰিবা। তো 6 নম্বৰটো কেনেকৈ উলিয়াব লাগে আজি তোমালোকক পুনৰ বুজাই দিম। ভিডিঅ'টো মনোযোগেৰে আৰু শেষলৈকে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত এইটো চিত্ৰ এটা দিয়া আছে, এইটো ত্ৰিভুজৰ চিত্ৰ। পি কিউ আৰ এটা ত্ৰিভুজ। ইয়াত কি কৈছে এছ টি পেৰেলেল কিউ আৰ বুলি দিছে। তাৰমানে আমাৰ পি কিউ আৰ ত্ৰিভুজৰ এছ টি পেৰেলেল কিউ আৰ, হয়নে? এছ টি পেৰেলেল কিউ আৰ, তাৰমানে এইডাল আৰু এইডাল সমান্তৰাল। আমাক উলিয়াব পাৰিছে এক্স কোণ আৰু ৱাই কোণৰ মাপ কিমান হ'ব সেইটো আমাক উলিয়াব পাৰিছে। আমি কেনেকৈ উলিয়াম এইটো এক্স কোণ আৰু ৱাই কোণৰ মাপটো? প্ৰথমতে এটা কথা লক্ষ্য কৰা, এইটো কোণ আমাৰ কি বুলি দিছে 90 ডিগ্ৰী বুলি কৈছে। ইয়াত যিটো কিউ আছে, কিউ কোণটো সমকোণ, তাৰমানে কিউ কোণ আমাৰ কি আছে 90 ডিগ্ৰী। ইয়াত এটা লেখা পাৰে যে চিত্ৰৰ পৰা, আচলতে এখানি আমি চিত্ৰৰ পৰা পাইছোঁ, চিত্ৰৰ পৰা পি কিউ আৰ ত্ৰিভুজৰ এছ টি পেৰেলেল কিউ আৰ আৰু কি কোণ আমাৰ 90 ডিগ্ৰী। এতিয়া চোৱা, এইটো কোণ যদি আমাৰ 90 ডিগ্ৰী হয়, এইটো কোণো আমাৰ কি হ'ব, এছ কোণো আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব। কাৰণ কিয় এইডাল আৰু এইডাল ৰেখা সমান্তৰাল, যদি সমান্তৰাল হয় তেতিয়াহ'লে এই কোণটো আমাৰ কি হ'ব পাৰে 90 ডিগ্ৰী। গতিকে আমি কি লিখিব পাৰোঁ, এছ কোণ সমান এইটো আমাৰ কি হ'ল 90 ডিগ্ৰী। কিয়? যিহেতু এছ টি পেৰেলেল কিউ আৰ, হয়নে? এতিয়া চোৱা, আমি যদি ৱাইটো উলিয়াব যাওঁ তেতিয়াহ'লে আমাৰ কি লাগিব, এই দুটা কোণৰ আমাৰ যোগটো থাকিলে আমি ৱাইটো উলিয়াব পাৰোঁ। এতিয়া আমি প্ৰথমতে এই যিটো পি এছ টি ত্ৰিভুজ আছে, এই ত্ৰিভুজটোৰ পৰা আমি কি কৰিম, এক্সৰ মানটো উলিয়াই ল'ম। কাৰণ ইয়াত এই ক্ষেত্ৰত আমাৰ এই দুটা মান আমি নাজানো। গতিকে আমি ইয়াত কি আছে, ইয়াত 35 ডিগ্ৰী বুলি এইটো কোণ দিয়া আছে, আৰু ইয়াত এইটো আমি জানিলোঁ কি 90 ডিগ্ৰী। গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি দুটা মান যিহেতু আমি জানো, দুটা কোণৰ মাপ যিহেতু আমি পাইছোঁ, গতিকে আমি তৃতীয় কোণটোৰ মাপটো আমি এনেই উলিয়াব পাৰিম, হয়নে নহয়? গতিকে আমি কি লিখিম, ইয়াত ত্ৰিভুজ পি এছ টিৰ পৰা কি পাম, আমি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী। সেই সূত্ৰৰ মতে আমি কি পাম, পি কোণ প্লাছ এছ কোণ প্লাছ টি কোণ সমান 180 ডিগ্ৰী। গতিকে কি হ'ব, ইয়াত পি কোণ আমি নেলাখোঁ, আমি কি লিখিব লাগিছিল আচলতে এক্স কোণ। গতিকে এতিয়া এক্স কোণ লিখি দিয়া, এক্স, যিহেতু এক্স কোণৰ মাপটো আমাক লাগে। গতিকে এছ কোণ প্লাছ এছ কোণ প্লাছ টি কোণ, হয়নে? এতিয়া এছ মানে আমাৰ 90 ডিগ্ৰী, গতিকে এইটো এনেকৈ এক্সটো এনেকৈ থাকক, এছ মানে আমাৰ 90 ডিগ্ৰী, টি মানে 35 আছে ইয়াতো, হয়নে নহয়? টি মানে 35 সমান ইফালে 180 ডিগ্ৰী। এক্সটো ইফালে ৰাখা আৰু বাকীখিনি ইফালে পঠাই দিব লাগিব। ইফালেতো সোঁফালে 180 আছিলে, আৰু এইটাও আমি যোগ কৰিলে কিমান পাম, 9 3 12, 125 ডিগ্ৰী। গতিকে ইফালে প্লাছত আছিল, ইফালে গ'লে মাইনাছ হ'ব। তো 10ৰ পৰা 5 গ'লে 5, 7ৰ পৰা 2 গ'লে 5, তাৰমানে আমি কি পালোঁ, এক্স কোণটো এইটো কোণ আমি কি পালোঁ 55 ডিগ্ৰী। এতিয়া এই ত্ৰিভুজটোৰ পৰা পি কিউ আৰৰ পৰা আমি পি কিউ আৰ ত্ৰিভুজৰ পৰা আমি কি পাম, এতিয়া এক্স কোণ প্লাছ কিউ কোণ প্লাছ আৰ কোণ। আৰ মানে আমি আৰ নিলিখোঁ, ৱাই যিহেতু আছে, ৱাই কোণ সমান 180 ডিগ্ৰী। এইটো এটা ত্ৰিভুজ, যিহেতু ইয়াত তিনিটা কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী। গতিকে এতিয়া এক্স কোণৰ মাপ আমি কিমান পাইছিলোঁ 55 ডিগ্ৰী। তো 55 ডিগ্ৰী প্লাছ কিউ কোণৰ মাপ আমাৰ এইটোতো 90 ডিগ্ৰী আছে, 90 ডিগ্ৰী প্লাছ ৱাই কোণ সমান 180 ডিগ্ৰী, বা এই দুটা যোগ কৰা ৱাই মানটো ওলাই যাব, হয়নে? এই দুটা তাৰে আগতে আমাৰ 180 ডিগ্ৰী লিখিলোঁ, আৰু এই দুটা যোগ কৰি আমি কি কৰিম, সোঁফালে লৈ যাম। গতিকে সোঁফালে নিলে কি হ'ব, 9 × 14 145 ডিগ্ৰী। কি হ'ব, মাইনাছ হ'ল, এইটো ইফালে প্লাছ আছিলে, সোঁফালে নিলে এইটো মাইনাছ হ'ল। তো 180ৰ পৰা 150 বিয়োগ কৰিলে আমি কি পাম, 10ৰ 5 গ'লে 5, আৰু ইয়াত তাতে 7, 7ৰ 4 গ'লে 3, তো 35 ডিগ্ৰী। তাৰমানে এই কোণটো আমি কি পালোঁ, ৱাই কোণটো 35 ডিগ্ৰী পালোঁ, আৰু এক্স কোণটো আমি কিমান পাইছিলোঁ 55 ডিগ্ৰী। তো এনেদৰে তোমালোকে এক্স আৰু ৱাই কোণটো উলিয়াব পাৰিবা। এইখিনি আছিল ভিডিঅ'ত। আৰু বাকী যদি এই চেপ্টাৰৰ ভিডিঅ' তোমালোকে চাব বিচাৰা তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে চাব পাৰিবা। তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে, বাই বাই।